নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি এডিআৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, যিসমূহ আগৰ বছৰসমূহত আহি থকা দেখা যায় আৰু এইবাৰ যি 12,600 পদ আছে সেই পদসমূহৰ বাবে কুৱেশ্যনসমূহ অতি ইম্পৰ্টেণ্ট হয়। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। বেলেগ দিনাৰ দৰে আজিও প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট এটা কৰিবা। কুৱেশ্যনটো সুধিছে, সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনত দিছে বুধ গ্ৰহ, শনি গ্ৰহ, বৃহস্পতি গ্ৰহ, নেপচুন। এই অপশ্যনৰ কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট এটা কৰি জনাবা। আমি তাৰপিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰামায়ণৰ অসমীয়া ভাঙনিকাৰ কোন? ৰামায়ণ কোনে অসমীয়ালৈ ভাঙনি কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মাধৱ কন্দলী। মাধৱ কন্দলীদেৱে ৰামায়ণৰ অসমীয়া ভাঙনি কৰিছিল, মনত ৰাখিবা সকলোৱে। এতিয়া আহিছোঁ তাৰপিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যন যিকেইটা দিছে তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ল'ৰা বন্ধু। ল'ৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু আলোচনী। এইটো সকলোৱে মনত ৰাখিবা। এইখন প্ৰকাশ পাইছিলে 1888 চনত, ল'ৰা বন্ধু। আৰু এইখন সম্পাদক আছিলে এইখনৰ প্ৰথম কৰুণাভিৰাম বৰুৱা। কৰুণাভিৰাম বৰুৱা আছিলে এইখনৰ সম্পাদক প্ৰথম আৰু প্ৰকাশ পাইছিল 1888 চনত। আৰু ল'ৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু আলোচনী। আমি তাৰপিছৰ 4 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল সুধিছে। ইয়াত যি অপশ্যন দিছে অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, তৰুণৰাম ফুকন। তৰুণৰাম ফুকন হৈছে অসমৰ স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি। এইটো ইম্পৰ্টেণ্ট হয়, সকলোৱে মনত ৰাখি ল'বা। আমি তাৰপিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, তুজুক-ই-বাবৰি কাৰ ৰচনা? তুজুক-ই-বাবৰি যিখন বাবৰৰ এখন আত্মজীৱনী হয়, এখন কাৰ ৰচনা সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মই কৈ দিলোঁ, বাবৰৰ আত্মজীৱনী। এখন বাবৰে লিখিছিলে, গতিকে সকলোৱে এইটো মনত ৰাখিবা। আমি তাৰপিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা আৰম্ভ হয়? পঞ্চবাৰ্ষিক পৰিকল্পনা ভাৰতত কেতিয়াৰ পৰা আৰম্ভ হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1951 চনৰ পৰা। 1951 চনৰ পৰা ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা আয়োগ আৰম্ভ হয় আৰু ইয়াৰ সভাপতি আছিল জৱাহৰলাল নেহেৰু। যি পঞ্চবাৰ্ষিক পৰিকল্পনা তাৰ সভাপতি আছিল জৱাহৰলাল নেহেৰু আৰু উপসভাপতি আছিল গুলজাৰিলাল নন্দ। এইটো মনত ৰাখিবা সকলোৱে। গুলজাৰিলাল নন্দ আছিলে উপসভাপতি আৰু সভাপতি আছিল জৱাহৰলাল নেহেৰু। আৰু পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল 1951 চনৰ পৰা। আমি তাৰপিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতীয় ষ্টেট বেংকক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? ভাৰতীয় ষ্টেট বেংক, যাক SBI কোৱা হয়, SBI কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1955 চনত। 1955 চনত ভাৰতীয় ষ্টেট বেংকক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল, সকলোৱে মনত ৰাখিবা এইটো। আমি তাৰপিছত যাব বিচাৰিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে, বাস্কেটবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে? বাস্কেটবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 5জন।
5জনকৈ খেলুৱৈ থাকে বাস্কেটবলৰ প্ৰতিটো দলত গতিকে সকলোৱে এইটো মনত ৰাখিবা এনেধৰণৰ কুৱেশ্যন যোৱাবাৰ অহা দেখা গৈছিলে ভলীবল খেলত কেইজনকৈ প্ৰতিটো কোৰ্টত থাকে আহিছিলে ইয়াৰ উত্তৰ হৈছে 6জন এইবোৰ মনত ৰাখিবলগীয়া ক্ৰিকেট খেলত প্ৰতিটো দলত 11জনকৈ থাকে মনত ৰাখিবা আমি তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো 9 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ এইটো 9 হ'ব লাগে কোনজন খেলুৱৈয়ে প্ৰথম ভাৰত ৰত্ন সন্মান লাভ কৰিছিল সুধিছে কোনজন খেলুৱৈয়ে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ শচীন তেণ্ডুলকাৰে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল তেওঁ প্ৰথম ভাৰতৰ খেলুৱৈ যি ভাৰত ৰত্ন সন্মান পাইছিল আৰু আমি চনটো যদি চাওঁ 2014 চনত তেখেতে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল ইম্পৰ্টেণ্ট হয় এইটো মনত ৰাখিবা আমি তাৰ পিছত আজি 10 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো 10 নম্বৰ কুৱেশ্যনটো সুধিছে বক্তিয়াৰ খিলজীয়ে কোন চনত অসম আক্ৰমণ কৰিছিল সুধিছে অসম আক্ৰমণ কৰাৰ সময়ৰ ৰজা কোন আছিল সেইটো সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি পৃথু হৈছে সেই সময়ৰ ৰজা যি সময়ত বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল গতিকে মনত ৰাখিবা এইটো আমি তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো 11 নম্বৰ কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ অপচনত দিছে ভাস্কৰ বৰ্মন পৃথু নৰনাৰায়ণ মহিৰংগ দানৱ এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল তোমালোকে চনটো মনত ৰাখিবা 1565 চনত নৰনাৰায়ণে কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল এইটো ইম্পৰ্টেণ্ট হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনটো গৈছো 12 নম্বৰ কুৱেশ্যনটো সুধিছে গীতি কবি বুলি কাক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ পাৰ্বতী প্ৰসাদ বৰুৱাক গীতি কবি বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো 13 নম্বৰ কুৱেশ্যনটো সুধিছে মানাহক কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হৈছিল আৰু এটা কথা সকলোৱে মনত ৰাখিবা মানাহ ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্কোৱে ঘোষণা কৰিছিল চনটো মনত ৰাখিবা 1985 চনত ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে মানাহক ঘোষণা কৰিছিল গতিকে আৰু 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰিছিল এইটা ইম্পৰ্টেণ্ট হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত যাব বিচাৰিছো 14 নম্বৰ কুৱেশ্যনটোলৈ 14 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি উপৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ প্ৰধান সভাপতি তাৰ পিছত যাব বিচাৰিছো আজিৰ 15 নম্বৰ কুৱেশ্যনটোলৈ 15 নম্বৰ কুৱেশ্যন সুধিছে ৰোমানিয়াৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ লিউ হৈছে ৰোমানিয়াৰ মুদ্ৰাৰ নাম আৰু ৰোমানিয়াৰ ৰাজধানী কি সকলোৱে মনত ৰাখিবা বুখাৰে হৈছে ৰোমানিয়াৰ ৰাজধানীৰ নাম আৰু বুখাৰেৰ মুদ্ৰাৰ নাম হৈছে লিউ আমি তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো তোমালোকে আজিৰ ভিডিওটো কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমি 16 নম্বৰ কুৱেশ্যন সুধিছে পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি কাচিজোন হৈছে পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীক এটো সকলোৱে জানেছেগে আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো আমি বেছি দেৰি কৰা নাই যিমান পাৰ সোনকালে কুৱেশ্যনসমূহ ক'ব বিচাৰিছো উত্তৰসমূহ তাৰ লগত যেটো সমূহ ৰিলেটেড তেনালবোৰ কৈ গৈছো যাতে সকলোৰে উপকৃত হয় 17 নম্বৰ কুৱেশ্যনটো সুধিছে গ্ৰীচৰ স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয় গ্ৰীচৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ইয়াত অলপ খেলিমেলি হৈ আছে
ইয়াত প্ৰিণ্টিং মিষ্টেক হৈ আছে, এইটো আগতো আহি গৈছে। ইয়াত থাকিব 25 মাৰ্চ আছে ইয়াত। গতিকে এই অপশ্যনৰ কোনটো শুদ্ধ হ'ব লাগে ক'ব লাগে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, যিটো এতিয়া লিখা হ'ল 25 মাৰ্চ তাৰিখে গ্ৰীচৰ স্বাধীনতা দিৱস পালন কৰা হয়, সকলোৱে মনত ৰাখিবা। আৰু আমি যদি চাওঁ 4 জানুৱাৰী তাৰিখে পালন কৰা হয় ম্যানমাৰৰ স্বাধীনতা দিৱস। ম্যানমাৰৰ স্বাধীনতা দিৱস পতা হয় 4 জানুৱাৰী তাৰিখে। তাৰ পিছত দিয়া 18 এপ্ৰিল তাৰিখে পালন কৰা হয় জিম্বাবৱে স্বাধীনতা দিৱস পালন কৰা হয়। ইয়াত লিখিব দিগদাৰ হৈছে অলপ, তথাপিতো চেষ্টা কৰিছোঁ। আৰু অপশ্যন ডিত দিয়া 4 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয় শ্ৰীলংকাৰ স্বাধীনতা দিৱস। 4 ফেব্ৰুৱাৰী, জিম্বাবৱে 18 এপ্ৰিল, ম্যানমাৰৰ 4 জানুৱাৰী আৰু গ্ৰীচৰ 25 মাৰ্চ। এইকেইটা ইম্পৰ্টেণ্ট হয়, সকলোৱে মনত ৰাখিবা। তাৰপিছত আমি 18 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 18 নম্বৰ কুৱেশ্যনটো সুধিছে ডিভাইন কমেডি কাৰ ৰচনা সুধিছে। অপশ্যনৰ শুদ্ধটো হৈছে অপশ্যন এ, দান্তে ডিভাইন কমেডি লিখিছিল। সকলোৱে এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। আমি তাৰপিছত 19 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 19 নম্বৰ কুৱেশ্যনটো সুধিছে সৌৰজগতৰ আটাইতকৈ গধুৰ গ্ৰহ কোনটো সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধটো হৈছে অপশ্যন চি, বৃহস্পতি গ্ৰহটো হৈছে সৌৰজগতৰ আটাইতকৈ গধুৰ গ্ৰহ। আমি তাৰপিছৰ কুৱেশ্যনটোলৈ যাব। তাৰপিছৰ আজি 20 নম্বৰ কুৱেশ্যনটো সুধিছে বায়ুৰ চাপ সাধাৰণতে কি এককৰ জৰিয়তে জোখা হয় সুধিছে। অপশ্যনৰ শুদ্ধটো হৈছে অপশ্যন বি, মিলিবাৰ একৰ জৰিয়তে বায়ুৰ চাপ জোখা হয়। আৰু সকলোৱে মনত ৰাখিবা। আৰু বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? সকলোৱে মনত ৰাখিবা, বেৰ'মিটাৰ হৈছে বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম। আৰু মিলিবাৰ এককত এই বায়ুৰ চাপ জোখা হয়। আমি তাৰপিছত 21 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 21 নম্বৰ কুৱেশ্যনটো সুধিছে কি মিশ্ৰিত বায়ু উশাহত গ্ৰহণ কৰিলে তেজৰ হিমোগ্ল'বিনত অক্সিজেনতকৈ অধিক ক্ষীপ্ৰতাৰে দ্ৰৱীভূত হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধটো হৈছে অপশ্যন বি, কাৰ্বন মন অক্সাইড বায়ুত উশাহত গ্ৰহণ কৰিলে তেজৰ হিমোগ্ল'বিনত অক্সিজেনতকৈ অধিক ক্ষীপ্ৰতাৰে দ্ৰৱীভূত হয়। আমি তাৰপিছত 22 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 22 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতত কম্পিউটাৰ সেৱা কেতিয়াৰ পৰা আৰম্ভ হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 1966 চনৰ পৰা। 1966 চনৰ 3 এপ্ৰিলৰ পৰা ভাৰতত কম্পিউটাৰ সেৱা আৰম্ভ হয়, সকলোৱে মনত ৰাখিবা। এতিয়া আছোঁ তাৰপিছত 23 নম্বৰ কুৱেশ্যনটোলৈ। 23 নম্বৰ কুৱেশ্যনটো সুধিছে কম্পনাংকৰ SI একক কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, হাৰ্জ হৈছে কম্পনাংকৰ SI একক। গতিকে এইটো সকলোৱে মনত ৰাখিবা। আৰু অপশ্যন এত দিয়া নিউটন হৈছে বলৰ একক। আৰু অপশ্যন বিত দিয়া কেলেৰি হৈছে তাপৰ। এইটো সকলোৱে মনত ৰাখিবা। আমি তাৰপিছৰ 24 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 24 নম্বৰ কুৱেশ্যনটো সুধিছে নীলমণি ফুকনে কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নীলমণি ফুকনদেৱে কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধটো হৈছে অপশ্যন ডি, 1981 চনত। 1981 চনত নীলমণি ফুকনদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আৰু কোনখন গ্ৰন্থৰ বাবে মনত ৰাখিবা, কবিতা নামৰ গ্ৰন্থখনৰ বাবে তেখেতে 1981 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এতিয়া যাব বিচাৰিছোঁ আজিৰ শেষৰ কুৱেশ্যনটোলৈ। আজিৰ শেষৰ 25 নম্বৰ কুৱেশ্যনটো সুধিছে
সপ্ততীৰ্থ বুলি কোন ঠাইক কোৱা হয় সপ্ততীৰ্থ বুলি কোন ঠাইক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি তেজপুৰ তেজপুৰক সপ্ততীৰ্থ বুলি কোৱা হয় এইটো সকলোৱে মনত ৰাখিবা আৰু পঞ্চতীৰ্থ বুলি কাক কোৱা হয় সকলোৱে জানাইছেগে হাজোক কোৱা হয় পঞ্চতীৰ্থ আৰু অপচন যি ডিড দিছে যোৰহাটক কোৱা হয় অসমৰ চাহৰ ৰাজধানী বুলি কোৱা হয় যোৰহাটক আৰু অপচন চিত দিয়া শুৱালকুছিক কয় পূবৰ মানচেষ্টাৰ বুলি কোৱা হয় শুৱালকুছিক তেজপুৰক কোৱা হয় সপ্ততীৰ্থ হাজোক কোৱা হয় পঞ্চতীৰ্থ আৰু যোৰহাটক কোৱা হয় চাহৰ ৰাজধানী আৰু অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় যোৰহাটক এইকেইটা হয় ইম্পৰ্টেণ্ট হস্তি বিদ্যানৱ কাৰ ৰচনা সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি সুকুমাৰ বৰকাইতে এই হস্তি বিদ্যানৱ পুথিখন ৰচনা কৰিছিল এইটো সকলোৱে জানে চাগে আমি তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 3 নম্বৰ কুৱেশ্যন সুধিছে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি ৰাষ্ট্ৰপতিয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি প্ৰদান কৰে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 4 নম্বৰ কুৱেশ্যন সুধিছে দাণ্ডি যাত্ৰাত অসমৰ পৰা কোনে অংশগ্ৰহণ কৰিছিল যি দাণ্ডি যাত্ৰা হৈছিল 1930 চনত সেই দাণ্ডি যাত্ৰাত অসমৰ পৰা কোনে অংশ লৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি লীলাধৰ বৰুৱাদেৱে যি দাণ্ডি যাত্ৰা হৈছিল তাত অসমৰ হৈ অংশ লৈছিল আমি তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 5 নম্বৰ কুৱেশ্যন সুধিছে পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল কোন জেগাত সংঘটিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপচন এ দৰং জিলাত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল আৰু দৰঙৰ যি পথৰুঘাট নামে ঠাই সেই ঠাইখনতেই পথৰুঘাটৰ ৰণটো সংঘটিত হৈছিল এইটো সকলোৱে মনত ৰাখিবা এতিয়া আছোঁ তাৰ পিছৰ কুৱেশ্যনলৈ তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটো সুধিছে বাণৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল উষাক বিয়া কৰাইছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ অনিৰুদ্ধই বাণৰজাৰ জীয়ৰী উষাক বিয়া কৰাইছিল সকলোৱে জানে চাগে অনিৰুদ্ধ হৈছে শ্ৰীকৃষ্ণৰ নাতিনীয়ে আৰু সেই নাতিনীয়ে বাণৰজাৰ জীয়ৰী উষাক বিয়া কৰিছিল আৰু এই বিয়াৰ ফলতে এখন যুদ্ধ হৈছিল যাক কোৱা হয় হৰিহৰৰ যুদ্ধ শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত হৈছিল হৰিহৰৰ যুদ্ধ এইখনে হৈছিল এই উষা আৰু অনিৰুদ্ধৰ বিয়াৰ সম্পৰ্কত গতিকে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 7 নম্বৰ কুৱেশ্যন সুধিছে ডিস্কভাৰী অফ আছাম কিতাপখন কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি সতীশ চন্দ্ৰ কাকতিদেৱে ডিস্কভাৰী অফ আছাম কিতাপখন লিখিছিল সকলোৱে মনত ৰাখিবা এইটো আমি তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 8 নম্বৰ কুৱেশ্যন সুধিছে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচক কোন আমি আগত জানিছিলোঁ ডিস্কভাৰী অফ আছাম এতিয়া সুধিছে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচক কোন সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি জৱাহৰলাল নেহেৰু এই ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন লিখিছিল আৰু সতীশ চন্দ্ৰ কাকতিদেৱে লিখিছিল ডিস্কভাৰী অফ আছাম আমি তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 9 নম্বৰ কুৱেশ্যন সুধিছে সতী সাধিনী কোন বংশৰ আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি চুতীয়া সতী সাধিনী চুতীয়া বংশৰ আছিল আৰু তোমালোকে সকলোৱে জানাই চাগে আমি আগত কুৱেশ্যন আলোচনা কৰিছিলোঁ সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ ৰাইট এনচাৰ হ'ব 21 এপ্ৰিল 21 এপ্ৰিল তাৰিখে সতী সাধিনী দিৱস পালন কৰা হয় মনত ৰাখিবা আৰু সতী সাধিনী হৈছে চুতীয়া বংশৰ
আমি তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 10 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত গঠন কৰা হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত গঠন কৰা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন এ 1885 চনত 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল আৰু ডেটটো মনত ৰাখিবা 28 ডিচেম্বৰ 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল সকলোৱে মনত ৰাখিবা উমেশ চন্দ্ৰ বেনাৰ্জী আছিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি এইটো সকলোৱে মনত ৰাখিবা আৰু মনত ৰাখিবা সম্পাদক আছিলে এও হিউম এলেন অক্টোভিয়ান হিউম তেখেত আছিলে সম্পাদক সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 11 নম্বৰ কুৱেশ্যন সুধিছে অৰুণাচল প্ৰদেশৰ ৰাজধানী কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ইটানগৰ হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছা সকলো কমেণ্ট কৰি জনাবা যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমাৰ এইটো ৰিভিজন ক্লাছ 2 হয় আমি আগত এটা ক্লাছ কৰিলোঁ আমি আগত যিসমূহ কুৱেশ্যন আগত আলোচনা কৰিলোঁ সেইসমূহ আমি পুনৰ ৰিভাইজ কৰিছোঁ তোমালোকৰ সকলোৰে মনত আছে নে নাই আমি চাওঁ আমি প্ৰতিটো ভিডিঅ'ত আমি 20টা কুৱেশ্যনকে আলোচনা কৰিছোঁ 20টাৰ তোমালোকে 20টাই শুদ্ধ কৰিবা বুলি সকলোৱে ভাবিছোঁ গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাবা আমি তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 12 নম্বৰ কুৱেশ্যনটো সুধিছে মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1769 চনত 1769 চনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল আৰু কাৰ দিনত হৈছিল সকলোৱে মনত ৰাখিবা লক্ষ্মী সিংহৰ দিনত আমি আগত আলোচনা কৰিছিলোঁ লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল আৰু চনটো হৈছে 1769 চনত আমি তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 13 নম্বৰ কুৱেশ্যনটো সুধিছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াৰ অপচনত দিছে বিশ্বসিংহ নৰকাসুৰ নৰনাৰায়ণ ৰঘুনাৰায়ণ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বিশ্বসিংহ হৈছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক এইটো সকলোৱে মনত ৰাখিবা তেখেতে প্ৰতিষ্ঠা কৰিছিল আৰু এটা মনত ৰাখিবা কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আহিব পাৰে কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা হৈছে নৰনাৰায়ণ হৈছে কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা আৰু কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে বিশ্বসিংহই আমি এতিয়া যাব বিচাৰিছোঁ তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনটোলৈ 14 নম্বৰ কুৱেশ্যনটো সুধিছে ব্ৰিটিছসকলে কেতিয়া কছাৰী ৰাজ্য অধিকাৰ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1832 চনত ব্ৰিটিছসকলে কছাৰী ৰাজ্য অধিকাৰ কৰিছিল এইটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ 15 নম্বৰ কুৱেশ্যনটো সুধিছে ভোটদানৰ অধিকাৰ কোনটো অনুসূচীত উল্লেখ আছে যি ভোটদানৰ অধিকাৰ সেইটো সংবিধানৰ কোনটো অনুসূচীত উল্লেখ আছে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি আৰ্টিকল 326 নং অনুসূচীত ভোটদানৰ অধিকাৰৰ কথাটো উল্লেখ আছে এইটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত যাব বিচাৰিছোঁ 16 নম্বৰ কুৱেশ্যনটোলৈ 16 নম্বৰ কুৱেশ্যনটো সুধিছে টোকলাই চাহ গৱেষণা কেন্দ্ৰটো কোন জিলাত অৱস্থিত যি টোকলাই চাহ গৱেষণা কেন্দ্ৰ এইটো কোন জিলাত অৱস্থিত সুধিছে এইটো সকলোৱে জানে চাগে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপচন এ যোৰহাটত টোকলাই চাহ গৱেষণা কেন্দ্ৰটো অৱস্থিত সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত যাব বিচাৰিছোঁ 17 নম্বৰ কুৱেশ্যনটোলৈ 17 নম্বৰ কুৱেশ্যনটো সুধিছে আমলখি আৰু নেমু টেঙাত কি ভিটামিন পোৱা যায় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি ভিটামিন চি আমলখি আৰু নেমু টেঙাত ভিটামিন চি পোৱা যায় আৰু সকলোৱে জানে চাগে টেঙা জাতীয় যিসমূহ বস্তু আমলখি নেমু টেঙা তেনেধৰণৰ টেঙা জাতীয় বস্তুসমূহত ভিটামিন চি পোৱা যায় এইটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত যাব বিচাৰিছোঁ 18 নম্বৰ কুৱেশ্যনটোলৈ 18 নম্বৰ কুৱেশ্যনটো সুধিছে
নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন ক'ত অৱস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আহমেদাবাদত গুজৰাটৰ আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন অৱস্থিত এইটো সকলোৱে মনত ৰাখিবা এতিয়া যেহেতু ৱৰ্ল্ড কাপ চলি আছে ৱৰ্ল্ড কাপ T20 ৱৰ্ল্ড কাপ তোমাক ক'ত হৈছে সকলোৱে কমেন্ট কৰি জনাবা আৰু সকলোৱে চাই নাই নাচাই কমেন্ট কৰিবা আমি তাৰ পিছৰ 19 নম্বৰ কোৱেশ্যনটোলৈ যাব বিচাৰিছো 19 নম্বৰ কোৱেশ্যনটো সুধিছে আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন সি পুৰন্দৰ সিংহ আছিল আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা আৰু আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল সকলোৱে মনত ৰাখিবা যোৰহাট আছিল আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী আৰু শেষৰজন ৰজা হৈছে পুৰন্দৰ সিংহ এতিয়া যাব বিচাৰিছো আজিৰ আমি 20 নম্বৰ কোৱেশ্যনটো অৰ্থাৎ শেষৰ কোৱেশ্যনটো সুধিছে স্বাধীন অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি বিষ্ণুৰাম মেধি হৈছে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী এইটো সকলোৱে মনত ৰাখিবা প্ৰথমগৰাকী স্বাধীন অসমৰ কোন সকলোৱে জানাই চাগে গোপীনাথ বৰদলৈদেৱ তেখেত হৈছে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু দ্বিতীয়গৰাকী হৈছে বিষ্ণুৰাম মেধি আৰু তৃতীয়জন হৈছে বিমলা প্ৰসাদ চলিহা এনে ধৰণৰ কোৱেশ্যনবোৰ আহে তৃতীয়গৰাকী কোন বুলি বা দ্বিতীয়গৰাকী কোন বুলি গতিকে সকলোৱে এনে ধৰণৰ ভালদৰে চাব আজিৰ কোৱেশ্যনসমূহ কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাব